ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 13 দ্য মেন উইথ দ্য মাইডাছ টাচ নামৰ এই লেসনটোৰ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা Comprehension. Number 1. Answer the following questions in complete sentences. তলত যিবোৰ প্ৰশ্ন দিয়া হৈছে A, B, C, D এইবোৰ এই কুৱেশ্যনবোৰৰ আনসাৰবোৰ আমাক সম্পূৰ্ণ বাক্যত কৰিব দিছে কুৱেশ্যন এটো দিয়া আছে যে when and where was Radha Govind Barua born? ৰাধা গোবিন্দ বৰুৱাৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল when মানে কেতিয়া আৰু where মানে ক'ত ইয়াৰ আনসাৰ আমি লিখিব পাৰো Radha Govind Barua was born in 1900 AD. Radha Govind Baruar জন্ম হৈছিল 1900 চনত at Shivsagar, শিৱসাগৰত। AD মানে হল এনো ডমিনি। যেতিয়াৰ পৰা যীশু খ্ৰীষ্টৰ জন্ম হৈছিল তেতিয়াৰ পৰা AD আৰম্ভ হয় আৰু যীশু খ্ৰীষ্টৰ জন্ম নোহোৱাৰ আগৰখিনি সময়ক BC বুলি কয়। অৰ্থাৎ before Christ. Question B টো দিয়া আছিল what immortalized his name? কিহে তেখেতৰ নামটোক অমৰ কৰি ৰাখিছে মানে ৰাধা গোবিন্দ বৰুৱাৰ কথা কোৱা হৈছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা আৰজিস ইউনিক কন্ট্ৰিবিউশনস আৰজিৰ যি অদ্বিতীয় অৱদান আছিল বা বৰঙনি আছিল আৰজি মানে ৰাধা গোবিন্দ বৰুৱাকে শৰ্টত ইয়াত আৰজি বুলি কোৱা হৈছে ৰাধা গোবিন্দ বৰুৱাৰ আৰজিৰ যি অদ্বিতীয় কন্ট্ৰিবিউশন আছিল বা বৰঙনি আছিল অৱদান আছিল টু দা ফিল্ডছ অফ স্পৰ্টছ ক্ৰীড়াৰ ক্ষেত্ৰত বা খেলৰ ক্ষেত্ৰত কালচাৰ সংস্কৃতিৰ ক্ষেত্ৰত জাৰ্নালিজম সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰিন্টিং ছাপাকৰণৰ ক্ষেত্ৰত বেংকৰ ক্ষেত্ৰত এণ্ড ইনস্যুৰেন্স ইণ্ডাষ্ট্ৰি হেভ ইমৰ্টেলাইজ হিজ নেম এইবোৰে তেখেতক কি কৰিছে অমৰ কৰি ৰাখিছে কুৱেশ্যন সিটো দিয়া আছিল বাই হুম ৱাজ আৰজি ব্ৰড আপ আৰজি কাৰ দ্বাৰা তুলিতালি ডাঙৰ দীঘল হৈছিল কোনে মানে তুলিতালি তেখেতক ডাঙৰ দীঘল কৰিছিল যেহেতু তেখেতৰ মাক সৰুতে মৰি গৈছিল এই আনসাৰত তোমালোকে লিখিব পাৰা যে আৰজি ৱাজ ব্ৰড আপ বাই হিজ আণ্ট হাইমাৱতী তেখেতৰ যি আণ্টি আছিলে হাইমাৱতী নামৰ তেখেতে তেখেতক মানে আৰজিক বা ৰাধা গোবিন্দ বৰুৱাক তুলিতালি ডাঙৰ দীঘল কৰিছিল Question D2 দিয়া আছিল What subjects did he study in Calcutta? কলকাতাত তেখেতে কি বিষয়ত অধ্যয়ন কৰিছিল ইয়াৰ উত্তৰত তোমালোকে লিখিব পাৰা He studied accountancy and bookkeeping in Calcutta তেখেতে কলকাতাত accountancy আৰু bookkeeping এই দুটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিছিল এইটো দিয়া আছিল Which day was considered as the red letter day in the history of journalism of the Northeast. উত্তৰ পূৰ্বৰ সাংবাদিকতাৰ ইতিহাসত কোনটো দিনক স্মৰণীয় দিন হিচাপে অৰ্থাৎ ৰেড লেটাৰ ডে হিচাপে বিবেচিত কৰা হৈছিল ইয়াৰ আনসাৰ তোমালোকে লিখিব পাৰা যে the 4 August 1939 4 August 1939 চনক was considered কৰা হৈছিল as the red letter day হিচাপে red letter day হিচাপে অৰ্থাৎ স্মৰণীয় দিন হিচাপে in the history of journalism of the northeastৰ বা উত্তৰ পূৰ্বৰ সাংবাদিকতাৰ ইতিহাসৰ F2 সুধিছিল name the literary cell started by RG literary cell খনৰ নাম লিখিব দিছে যেটো আৰম্ভ কৰিছিল কোনে RG literary cell মানে হল সাহিত্যক প্ৰচাৰ কৰা বা ছাত্ৰ ছাত্ৰীসকলক নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লিখা আৰু যোগাযোগৰ দক্ষতা বিকাশৰ বাবে এক মঞ্চ প্ৰদান কৰা এটা গোট ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে the literary cell started by RG was the সাহিত্য প্ৰকাশ যিখন লিটাৰেৰী সেল তেখেতে
অৰ্থাৎ আৰজিয়ে আৰম্ভ কৰিছিল তাৰ নাম আছিল দ্য সাহিত্য প্ৰকাশ মানে সাহিত্য প্ৰকাশ যেটোত সুধিছিল হোৱাই ইজ আৰজি নন এজ দ্য লায়ন মেন অফ আছাম কিহৰ কাৰণে আৰজিক অসমৰ লায়ন মেন অৰ্থাৎ সিংহ পুৰুষ অসমীয়াত ক'লে সিংহ পুৰুষ বুলি বা লায়ন মেন বুলি জনা যায় ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে আৰজি ইজ নন এজ দ্য লায়ন মেন অফ আছাম ফৰ হিজ ব্ৰেভাৰী তেখেতৰ যি সাহসিকতা আছিলে তাৰ কাৰণে এণ্ড এনথুজিয়াজম আৰু তেখেতৰ মনত যি প্ৰবল আগ্ৰহ বা উৎসাহ আছিলে তাৰ কাৰণে এইচটো দিয়া আছিল হু ইজ নন এজ দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম কাক আধুনিক অসমৰ আৰ্কিটেক্ট অৰ্থাৎ নিৰ্মাতা হিচাপে জনা যায় ইয়াৰ আনসাৰত তোমালোকে লিখিবা যে আৰজি ইজ নন এজ দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম আৰজিক আধুনিক অসমৰ নিৰ্মাতা হিচাপে জনা যায় আইডুত সুধিছিল নেম দ্য ইংলিছ উইকলি এডিটেড বাই কেদাৰনাথ গোস্বামী কেদাৰনাথ গোস্বামীৰ দ্বাৰা সম্পাদিত ইংৰাজী সাপ্তাহিকখনৰ নাম লিখিব দিছে ইয়াৰ আনসাৰত তোমালোকে লিখিবা যে দ্য টাইমছ অফ আছাম ইজ দ্য নেম অফ দ্য ইংলিছ উইকলি এডিটেড বাই কেদাৰনাথ গোস্বামী কেদাৰনাথ গোস্বামীয়ে যিখন ইংৰাজী সাপ্তাহিক সম্পাদনা কৰিছিলে সেইখনৰ নাম আছিল বা নাম হ'ল কি দ্য টাইমছ অফ আছাম যেটোত সুধিছিল নেম দ্য স্পৰ্টছ কমপ্লেক্স ডেট ৱাজ বিল্ড বাই ৰাধা গোবিন্দ বৰুৱা স্পৰ্টছ অৰ্থাৎ ক্ৰীড়া প্ৰাংগণটোৰ নাম লিখিব দিছে যিটো ৰাধা গোবিন্দ বৰুৱাই নিৰ্মাণ কৰাইছিল ইয়াৰ আনসাৰত তোমালোকে লিখিবা নেহেৰু ষ্টেডিয়াম ইজ দ্য নেম অফ দ্য স্পৰ্টছ কমপ্লেক্স ডেট ৱাজ বিল্ড বাই ৰাধা গোবিন্দ বৰুৱা ৰাধা গোবিন্দ বৰুৱাই যি স্পৰ্টছ কমপ্লেক্স অৰ্থাৎ ক্ৰীড়া প্ৰাংগণ নিৰ্মাণ কৰিছিল তাৰ নাম আছিল কি নেহেৰু ষ্টেডিয়াম এবাৰ আহিছোঁ নম্বৰ 2ৰ কুৱেশ্যনবোৰলৈ নম্বৰ 2ত দিয়া আছিল গিভ ব্ৰিফ আনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ এই তলত এ বি দুটা কুৱেশ্যন দিয়া হৈছে ইয়াৰ আনচাৰবোৰ অলপ চমুকৈ লিখিব দিছে এটোত দিয়া আছিল হোৱাই ইজ আৰজি নন এজ দ্য মেন উইথ দ্য মাইডাছ টাচ কিহৰ কাৰণে আৰজিক দ্য মেন উইথ দ্য মাইডাছ টাচ বুলি জনা যায় মাইডাছ টাচ মানে হ'ল এনে এজন ব্যক্তি যিজন ব্যক্তিৰ যিকোনো কামৰ পৰা ধন ঘটাৰ ক্ষমতা থাকে বা যিকোনো কামত সফলতা লাভ কৰাৰ বা লাভ কৰিব পৰা ক্ষমতা থাকে তেনে এজন ব্যক্তি মানে তেখেতে যি কাম কৰিব তাতে সফলতা লাভ কৰিবই তেনে এজন ব্যক্তিক মাইডাছ টাচ বুলি কোৱা হয় ইয়াৰ আনসাৰত তোমালোকে লিখিবা যে আৰজি ৱাজ এ পাৰ্চন হু কুড থিংক এণ্ড চি এহেড অফ হিজ টাইমছ আৰজি এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে তাৰ সময়তকৈ আগতে চিন্তা কৰিব পাৰিছিল থিংক এণ্ড চি আৰু চাব পাৰিছিল মানে আজিৰ পৰা 20 বছৰ বা 10 বছৰৰ পাছত কি হ'ব সেইটো কথাকো তেখেতে জানিছিল কোনটো কাম কৰিলে মই সফলতা লাভ কৰিব পাৰিম আজিৰ পৰা 10 বছৰৰ পাছত বা 20 বছৰৰ পাছত মই একদম সফল ব্যক্তি হ'ম সেইবোৰ কথাও তেখেতে ভালদৰে জানিছিল হি ৱাজ সাকসেসফুল ইন অল দ্য ভেঞ্চাৰ্ছ হি আণ্ডাৰটুক তেখেতে যিবিলাক কাম হাতত লৈছিল মানে বহুত ডাঙৰ ডাঙৰ কাম লৈছিল তেখেতে কাম কৰিছিল য'ত তেখেতে বিফলো হ'ব পাৰিলে হয় অলপ ৰিস্কি ধৰা তেনেকুৱা কামতো তেখেতে হাত দিছিল কৰিছিল কিন্তু তাতো তেখেতে সফলতা অৰ্জন কৰিব পাৰিছিল therefore সেইকাৰণে আৰজি ইজ নন এজ দ্য মেন উইথ দ্য মাইডাছ টাচ সেইকাৰণে আৰজিক কি বুলি জনা যায় দ্য মেন উইথ দ্য মাইডাছ টাচ তাৰপিছত ভিটোত সুধিছিল ৰাইট এ নোট অন দ্য কণ্ট্ৰিবিউশ্যনছ অফ আৰজি টু দ্য ছ'চাইটি এণ্ড কালচাৰ অফ আছাম অসমৰ সমাজ আৰু সংস্কৃতিলৈ আৰজিয়ে যি অৱদান বা বৰঙণি আগবঢ়াইছিল তাৰ বিষয়ে এটা টোকা লিখিব দিছে তো তোমালোকে মই ইয়াত লিখাৰ দৰে লিখিব পাৰা নম্বৰ 3 দিয়া আছে যে fill in the blanks with appropriate words from the text টেক্সটৰ পৰা পাঠটোৰ পৰা আমি উপযুক্ত শব্দ আনি ইয়াত যিবোৰ খালি ৰখা হৈছে সেইবোৰ ভৰাব লাগে এটো চাইছো his father ইয়াত আমি লিখিম was গুণা গোবিন্দ বৰুৱা
হু তাৰপিছত লিখা আছে was the tea planter of এটা আমি লিখিম Shankar Tea Street on a এটা আমি লিখিম rainy afternoon of এটা আমি লিখিম 16 July 1962 the Nehru Stadium was inaugurated উদ্বোধন কৰা হৈছিল মানে inaugurate মানে উদ্বোধন কৰা সিটোত দিয়া আছে the বিহু সন্মিলন started in এটা আমি লিখিম 1950 in the premises of the এটা আমি লিখিম কুমাৰ ভাস্কৰ নাট্য মন্দিৰ at Guwahati দিটো চাইছো on ইয়াত আমি লিখিব লাগিব 30 September 1946 the first English daily ইয়াত আমি লিখিম the Assam Tribune number 4 to দিয়া আছিল write whether the following statements are true or false তলৰ statementবোৰ true নে false হেবোৰ আমাক লিখিব দিছে এটো দিয়া আছে Arju was deprived of the affection of his mother at the age of 2 months only 2 মাহতে তেখেতে মাকৰ পৰা বঞ্চিত হ'ব লগা হৈছিল মাকৰ মৰমৰ পৰা তো হেতু হয় হে কাৰণে আমি ইয়াত ট্ৰু লিখিব লাগিব বিটুত দিয়া আছে after passing matriculation Arju got admitted into RG Borua College এটো হ'ব false সিটো চাইছো on 4 July 1949 the Assam Tribune and English Weekly came into light এটো হ'ব false দিটো দিয়া আছে Lakshminath Fukonn was formerly with the Assam Tribune এটো হ'ব false ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ইয়াৰলৈকে আছিল তোমালোকৰ এনে ধৰণৰ লেসনবোৰৰ ভিডিওবোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা